হেল্ল' গাইজ, আমি এতিয়া আছোঁ কলিয়াবৰত, যিটো কলিয়াবৰ ব্ৰিজৰ ওচৰত আছোঁ। চ' আমি এতিয়া মানে যাম, যিটো কলিয়াবৰ দলং আছে, দলঙৰ তলত মানে আমি আজি মানে মন গৈছে যাবলৈ, আৰু বৰ্তমান পৰিস্থিতিটো বা অনুভৱটো কেনেকুৱা আছে সেইটো চাব। হেল্ল' গাইজ, এতিয়া আমি পাই গ'লো, অলৰেডি আহি পিনে ব্ৰিজখন পাই গ'লো। আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিম, নামি পিনে সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। এতিয়া আছো ব্ৰিজৰ ওপৰত। চ' ব্ৰিজৰ ওপৰত মানে অনুভূতিটো কেনেকুৱা হয় এইটো চাওক। মানে ভিডিঅ'টো চাই পিনে এনেকুৱা মানে ভাল এটা অনুভূতি হৈ আছে যে আমি মানে এতিয়া আধাখিনিতে নামি দিম বুলি এনেকুৱা লাগি আছে। কিন্তু নামিব নোৱাৰিম না, ব্ৰিজৰ ওপৰত গাড়ী চাড়ী আছে। আমি গৈ আছো এনেকে। অ মাই গড, চাওক মানে কিমান জংঘলৰ মাজেদি আমি সোমাই আছো। এতিয়া ইফালে যাই পিনে তলত নামিম আকৌ। বহুত মানে ডাঙৰ এটা জংঘল, ৰাস্তাটো ইমান ভাল নাই। এতিয়া আমি নামিম, তাৰপিছত আমি আহি গলো বেলেগ এটা ৰাস্তা দি পিনে। এতিয়া আকৌ সোমাই আছো ৰিটাৰ্ণ কৰি পিনে। বেয়া নাপাব, এইটো ৰাস্তা দি যাই পিনে আকৌ নমাব লাগিব। মই উল্টা চাইডত গুচি গৈছিলো। গাড়ীখন ডাইৰেক্ট মানে যিটো মানে ব্ৰিজৰ তলত যিটো মানে বালু চাপ। গাইছ আহিছিলো মানে মোৰ গাড়ীখন ইয়াতে একদম বালিৰ ভিতৰত সোমাই গৈছিলে। লগ কৰি দিয়া মামা, লগ কৰি দিয়া। লগ খোৱা নাই, দৰ্জাকেইটা চাই আহা। এইটো চাওক কিমান বালি চাপৰি আছে, যদি ইফালে দেখা যায়। তো আমি এতিয়া মানে কি কম আৰু, মানে মোৰ গাড়ীখন ইয়াতে মানে ফচি গৈছিলে, বালিত আহি পিনে মানে একদম সোমাই গৈছিল গাড়ীখন। ইমান বালি আৰু কি কম, মানে পানী থাকে না সদায়, বালিখিনি ওপৰত লৈ আহিছে উঠাই পিনে। এইটো চাওক পানী লোহৰ, পানী কেনেকুৱা শব্দ হৈ আছে, গাড়ীৰ পৰা আহি আছে এনেকে। একদম মানে দলংৰ তলফালে পানী আৰু পানী, মানে কি কম আৰু। ইফালে এইটো খুঁটি কেইটা আছে, সূৰ্যটো একদম তলত দেখা যায়। মানে নাজাৰাটো বহুত ভাল লাগে আৰু। যেতিয়া আমি আহিছো, যিখন ব্ৰহ্মপুত্ৰ চাই আছে, এইটো ব্ৰহ্মপুত্ৰ কলিয়াবৰ মানে যিটো ব্ৰিজ আছে, কলিয়া ভোমোৰা বুলি কয়। এই কলিয়া ভোমোৰা দলংৰ তলতে আছো। গতিকে আমি মানে কি দেখাম আপোনালোকক, আৰু ইফালে সূৰ্যটো চাব গলে মানে সূৰ্যটো একদম মানে তলতে দেখা যায়। গাইছ, এতিয়া আহিছো আমি। আপোনালোকক কৈছিলো যে যিটো কলিয়া ভোমোৰা দলং আছে, দলঙৰ তলৰ মানে যিমান ভিউৱাৰ্ছ আছে, মানে চব দেখাম আপোনালোকক, দেখাবলৈ চেষ্টা কৰিম। আৰু আমি আহিছো মানে বহুত কষ্ট কৰি, গাড়ীখন লৈ আহিছিলো, গাড়ীখন মানে